মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ অনুশীলনী 10ৰ বিৰ 4 নম্বৰ প্ৰশ্নৰ পৰা 4 নম্বৰ প্ৰশ্ন কৈছে গেডালে লেছ দেন আৰু ইকুৱেল চিনকেইটা উপযুক্ত চিনটোৰে তলৰ খালী বাকচবোৰ পূৰ কৰা 1 নম্বৰ আছে -5/7 2/3 ইয়াত কোনটো ডাঙৰ বা সৰু বা সমান এনেকুৱাকে চিন দিব লাগে 1 নম্বৰটো চাবা -5/7 2/3 ইয়াত কোনটো ডাঙৰ এইটো মাইনাস আছে এইটো প্লাস আছে গতিকে এইটোৰ প্লাসটো ডাঙৰ হ'ব এবাৰ চাবা 2 নম্বৰটোত আছে 4/5 আৰু -4/5 আৰু -7/5 ইয়া দুটা প্ৰথমে লহাগু ললে 5 আৰু 7ৰ লহাগু কিমান হ'ব 35 এতিয়া ইয়াৰ ওপৰত কি পূৰণ কৰিব লাগিব 7 পূৰণ কৰিব লাগিব ওপৰত 7 মানে এত হ'ব 4 7 গুণ -28 তলত 35 হ'ব ইয়াতে কিমান পূৰণ কৰিব লাগিব 5 যেতে 5 পূৰণ কৰিলে 35 হ'ব ইয়াত হ'ব কি 25 -25 -25 ডাঙৰ নে -28 ডাঙৰ -25 টো ডাঙৰ -7 হতাই সৰুটো ডাঙৰ এটো হ'ব 5/7 ৰ পিনে হ'ব তাৰ পিছত 3 নম্বৰটো চাবা -7/8 তাৰ পিছত দিছে 14/16 এই দুটা 8 আৰু 16 লহাগু 8 আৰু 16 লহাগু নে কোলাই লবা 8 আৰু 16 আর হরণ যাব 8 দিয়ে 8 একবার 8 দিয়ে 16 দুইবার মানে 8 1 গুণ 8 আর 2 গুণ 16 লহাগু কিমান হ'ব 16 হ'ব তেতিয়া হলে 8 ৰ লগত কিমান পূৰণ কৰিলে 16 হ'ব 2 ওপৰত 2 মানে হ'ব ওপৰত হ'ব 7 2 গুণ 14 -14 আৰু তলত হ'ব 16 সবাই ইফালে আছে 14 আৰু 16 মাইনাস যতে হ'ব একে গতিকে এইটোটা কি হ'ব সমান হ'ব ইকুৱেল চিন এবাৰ চাবা 4 নম্বৰটো -8/5 আৰু -7/4 ইয়াত কি কৰিব লাগিব এই 5 আৰু 4 লহাগু কিমান হ'ব 20 মানে 5 ৰ লগত কি পূৰণ কৰিব 4 আৰু ওপৰত 4 ওপৰত 4 পূৰণ কৰিলে 8 4 গুণ কিমান হ'ব 32 -32 ইয়াত 4 ৰ লগত কিমান পূৰণ কৰিলে 5 ওপৰত 5 কিমান হ'ব 7 5 গুণ 35 তা -35 ডাঙৰ নে -32 32 টো ডাঙৰ গতিকে ইফালে হ'ব 5 নম্বৰটো দিছে 1/-3 -1/4 এটা 3 আৰু 4 লহাগু কিমান হ'ব 12 12 হল এতিয়া 3 লগত কিমান পূৰণ কৰিব 4 তেতিয়া ওপৰত 4 1 4 গুণ 4 হ'ব ইয়াত কিমান পূৰণ কৰি লিখব 3 কাৰণ 4 ৰ লগত 3 পূৰণ কৰিলে কি হ'ব 12 3 1 গুণ 3 ইয়াত হ'ব -3 ইয়াত হ'ব 4 যেটো মাইনাস তলত আছে একে গতিকে কোনটো ডাঙৰ হ'ব এই -3 যেটো আছে এটো ডাঙৰ হ'ব তাৰ পিছত দিছে এবাৰ চাবা এটো একদম ইজি 5/11 আৰু ইফালে দিছে -5/11 ইয়াত হৰ দুটা একে আছে গতিকে এটো আৰু একো কৰিব নালাগে এটো মাইনাসত আছে এটো প্লাসটো সদায় ডাঙৰ গতিকে হ'ব এটো 6 নম্বৰৰ পিনে হ'ব এটো হৈছে এইকেটা হৈছে 4 নম্বৰৰ आंसर 5 নম্বৰ প্ৰশ্নটো তলৰ প্ৰতিজোৰ পৰিমেয় সংখ্যাৰ কোনটো ডাঙৰ ওলোৱা ইয়াত কোনটো ডাঙৰ কোনটো হেতু হলে অকল হেতু ওলালে হল এতিয়া আমি কোনটো ডাঙৰ অকল ডাঙৰটো লিখিলে হ'ব ডাঙৰটো ওলাব দিছে -3/8 1/4 ৰ এটো চাবা মাইনাসত আছে এটো প্লাসত আছে গতিকে ইয়াত ডাঙৰ কোনটো হ'ব 1/4 টো ডাঙৰ হ'ব যদি মাইনাস না থাকে তেতিয়া হলে হৰ দুটা একেলগ কৰিব লাগে যেটো এটো মাইনাস আছে আৰু হৰ দুটা একেলগ কৰাৰ প্ৰয়োজন নাই গতিকে आंसरটো হ'ব অকল ডাঙৰটো লিখিব দিছে आंसरটো হ'ব 1/4 2 নম্বৰটো চাবা এটো মিশ্ৰ ভগ্নাংশ দিছে 2 সমস্ত কিছু 1/7 আৰু -1 সমস্ত 3/5 এটো প্ৰথমে ভাঙি লবা তলত আছে 7 7 2 গুণ 14 14 একে 15 মাইনাস আছে মাইনাস আর এইফাল আছে 5 5 1 গুণ 5 5 3 8 -8 এবাৰ সবাই ইয়াত হৰ দুটা বেলেগ বেলেগ আছে যদি হৰ দুটা বেলেগ থাকে সদায় এক কৰিবা 7 আৰু 35 5 ৰ লহাগু কিমান হ'ব 35 মানে 7 ৰ লগত কিমান পূৰণ কৰিলে 5 ওপৰত 5 মানে যদি আমি 5 পূৰণ কৰো তলত হ'ব 35 আৰু ইফালে 15 ৰ লগত 5 পূৰণ কৰিলে হ'ব -75 আৰু ইফালে কি পূৰণ কৰিবা 7 5 7 গুণ 35 আর উপরতো 7 8 5 গুণ 40 -40 সো -40 ডাঙৰ নে -75 ডাঙৰ -40 ডাঙৰ কাৰণ মাইনাসৰ ক্ষেত্ৰত সদায় সৰুটো ডাঙৰ গতিকে আমি आंसरটো আমাৰ তেকে ডাঙৰ কোনটো বুলি লিখিব দিম 1 সমস্ত কি 3/5 এটো হৈছে ডাঙৰ এটো হৈছে 2 নম্বৰটোৰ आंसर 3 নম্বৰ চাবা -1/5 2/5 ইয়াত হৰ দুটা একে আছে গতিকে এটো মাইনাস এটো প্লাসত গতিকে প্লাসটো ডাঙৰ आंसरটো হ'ব 2/5 টো ডাঙৰ তাৰ পিছত চাবা 4 নম্বৰটো -2/5, -1/-3 ইয়াত দুটা হৰ দুটা বেলেগ বেলেগ আছে 5 আৰু 3 ৰ লহাগু কিমান 15 গতিকে তলত হ'ব 15 ইয়াত 5 ৰ লগত কিমান পূৰণ কৰিলে 3 ওপৰত 3 2 3 গুণ 6 ইয়াতো 3 ৰ লগত কিমান পূৰণ কৰিলে 15 হ'ব 5
-15 আৰু ওপৰতো কিমান পূৰণ কৰিলো 5 যেটো তলত পাস কৰিছো 1 5 গুণ 5 এসবা 5 ডাঙৰ নে -6 ডাঙৰ তো 5 টো ডাঙৰ মাইনাস হ'ব সদায় সৰুটো ডাঙৰ এই 5 বাই -15 মানে 1 বাই -3 লিখিব পাৰিম এটো হৈছে आंसर তেকে ডাঙৰ সংখ্যা 1 বাই -3 5 নম্বৰটো দিছে সবাইটো মিশ্ৰ ঘনত দি আছে -1 আছে আৰু এছে 4 বাই 5 ইফালে আছে -1 2 বাই 3 তো ভাঙি লবা তলত কি আছে 5 5 ৰ লগত একটো পূৰণ পৰটো যোগ 5 গুণ 5 5 4 9 -9 কমাত তলত আছে কিমান এটো 3 3 গুণ 3 3 2 3 গুণ 3 3 2 5 -5 এবাৰ চাবা তলৰ দুটা বেলেগ বেলেগ আছে গতিকে লহাগ ওলাই লবা তা 5 আৰু 3 ৰ লহাগ কিমান হ'ব 15 5 ৰ লগত কিমান পূৰণ কৰিলে 15 হ'ব 3 ওপৰতো 3 কৰিব লাগিব 9 3 গুণ 27 কমা ইয়াত 3 লগত কিমান পূৰণ কৰিলে 15 হ'ব 5 ওপৰতো 5 5 5 গুণ 25 -25 ইয়াত ডাঙৰ কোনটো হল এইটো হল -25 বাই 15 মানে কি লিখনি -1 সমস্ত 2 বাই 3 তেকে ডাঙৰ সংখ্যাটো হ'ব -1 সমস্ত 2 বাই 3 এটো হৈছে 5 নম্বৰটোৰ आंसर গতিকে আজিৰ ভিডিওটো এখিনি ইয়াৰ পিছৰ ভিডিও 6 নম্বৰৰ পৰা আলোচনা কৰিম গতিকে তোমালোকে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা